এয়া আজি মই চিকেন বনাব লৈছোঁ তাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিছোঁ লোকেল চিকেন এয়া মই কেৰাহীত তেল দিছোঁ তাৰপিছত দিম আৰু কি মই তাকে আপোনালোকক অকণমান দেখুৱাইছোঁ এইখিনি হ'ল পিঁয়াজ এইখিনি হ'ল জালুক আৰু জিৰা ধনিয়া মিক্স কৰি খুন্দিছোঁ আদা নহৰু আছে দেই ইয়াৰ লগত এইখিনি জিৰা ধনিয়া গুড়ি এইখিনি হালধি গুড়ি আৰু মাংসখিনি হৈছে এইখিনি লোকেল চিকেন নিজৰ ঘৰৰ হয় তাকে বনাম মইনো কেনেকৈ বনাইছোঁ তাকে আপোনালোকক অকণমান দেখুৱাইছোঁ দেই এতিয়া মই কেৰাহীত গৰম হৈ গ'ল মই এতিয়া দিছোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম তাৰপিছত মছলাখিনি ব্যৱহাৰ কৰিম পিঁয়াজখিনি অলপ ভজা হৈ গ'ল এতিয়া মই ইয়াত ব্যৱহাৰ কৰিছোঁ জিৰা ধনিয়া আদা নহৰু চব একেলগতে মিক্স কৰি দিছোঁ গোটেই মছলাখিনি দি দিম এতিয়া মই ইয়াত দিম অলপ সোৱাদ অনুযায়ী নিমখ হালধি দিলোঁৱে এতিয়া গোটেই মিশ্ৰণখিনি মই অলপ সময় ভাজি ল'ম কেঁচা গোন্ধটো যোৱালৈকে তাৰপিছত ইয়াত মই মাংসখিনি দি দিম এতিয়া মই মাংসখিনি দি দিম মছলাখিনি হৈ গ'ল অলপ ভাজি ল'লোঁ মছলাখিনি এতিয়া মই মাংসখিনি দি দিছোঁ এতিয়া অলপ সময় গোটেই মিশ্ৰণখিনি একেলগতে মিক্স কৰি অলপ সময় লৰাই ভাজি থাকিম তাৰপিছত আলু দুটা কাটি থৈছোঁ সেইকেইটাও দিম গোটেইখিনি একেলগতে অলপ সময় ভাজি ল'ম গোটেই মছলাখিনি মাংসখিনি ধুনীয়াকৈ মিক্স হৈ যায় মই ঢাকন মাৰি ইয়াক 5 মিনিটমান ভাজি ল'ম এতিয়া মই চাই লওঁ অকণমান মাংসখিনি কি হৈছেগৈ কাৰেণ্টটো গুচি গৈছিলে সেইটো কাৰণে আলুখিনি দিয়া আপোনালোকক দেখুওৱা নহ'ল আলু দুটা দিছোঁ ডাঙৰ আলু দুটা কাটি দিছোঁ এতিয়া মাংসখিনি সিজিলেই বহুত সিজিলে এতিয়া মই ইয়াত গৰম পানী দিম ঠাণ্ডা পানী আপোনালোকে ব্যৱহাৰ নকৰিব দেই গৰম পানী দিব আৰু লোকেল মুৰ্গীটো সদায় অলপ গ্ৰেভিকৈ খাবলৈ ভাল লাগে অলপ জোল খাবলৈ ভাল সেইটো কাৰণে দিছোঁ অকণমান পানী ইয়াত মই ৰেড চিলি ব্যৱহাৰ কৰা নাই দেই সেইকাৰণে আপোনালোকে কালাৰটো অকণমান বেলেগ দেখিবও পাৰে ৰেড চিলি ব্যৱহাৰ কৰা নাই অলপ জালুক দিছোঁ তাৰপিছত জিৰা ধনিয়া তেনেকৈ দিছোঁ ৰেড চিলি ব্যৱহাৰ কৰা নাই মই আপোনালোকক একেবাৰে ফাইনেল লুকটো দেখাই আছোঁ দেই এতিয়া মোৰ ফাইনেল লুকটো হৈ গ'ল একেবাৰে ধুনীয়াকৈ মাংস আলু চব সিজি গ'ল পানীটো একেবাৰে কমি গ'ল ইয়াতকৈ আৰু পানীটো বেছি নকমাওঁ কাৰণ জোলটো চবেই খাব লাগিব এতিয়া মই ইয়াত ধনিয়া পাত দি আৰু নমাই দিম ধনিয়াটো কিন্তু মেইন দেই ধনিয়া দিবলৈ একেবাৰে নাপাহৰিব ধনিয়াটো দি আৰু লৰাই দিম তাৰপিছত আৰু গৰমে খাব আৰু সকলোৱে হয় নাই আৰু জালুক দিয়া মাংস অকণৰ সোৱাদটোৱে বেলেগ সুকীয়া হয়নে নহয় বাৰু জালুক দিলে মাংসটো খাই বিৰাটেই টেষ্টি লাগে মই একেবাৰে জলকীয়া আৰু মছলা কম ব্যৱহাৰ কৰিছোঁ কেনেকুৱা লাগিছে জনাবলৈ আপোনালোকে নাপাহৰিব দেই অন্য এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাই আছোঁ বাই বাই